sir. And a Japi. I would like to say, sir, to say some few words. স্যার ইয়াতে দিয়ক, ইয়াতে ভালো। Assalamu alaikum. Respected guardians, especially mothers, parents, esteemed guests, teachers, leading from front, principal, আৰু ইয়াত উপস্থিত সন্মানীয় আমাৰ এই অঞ্চলৰ জ্যেষ্ঠ মুৰব্বী তথা অভিজ্ঞতা সম্পূৰ্ণ আমাৰ জ্যেষ্ঠসকল, আচলতে ইয়াত উপস্থিত হৈ দুটি পাৰফৰ্মেঞ্চ মই দেখা পালোঁ। তাহানিৰ যুগত মক্তবত গৈ পঢ়াৰ কথা আজি মনত পৰিছে। আচলতে মোক আমাৰ প্ৰিন্সিপাল ডাঙৰীয়াই এটা হিন্স দিছে যে গোটেইখিনি কথা অসমীয়াতে পাতিব লাগে। বাট আই ফাউণ্ড and I can speak proudly that the communication skill both of the teacher and madam found very perfect, very excellent. So I want big round of applause from the audience. Their communication skill, I feel so proud, so clear. খুব সুন্দৰ তেখেতসকলে ইংৰাজীত যি কমিউনিকেশ্যন কৰিছে, এইটোৰ যেন বিভিন্ন অনুষ্ঠানতকৈ অভাৱ অনুভৱ কৰি আছিলোঁ। আজি এই অনুষ্ঠানত আহি দেখা পালোঁ শিক্ষকসকল বহুখিনি কৰ্মদক্ষ আৰু তেখেতসকলৰ যি প্ৰচেষ্টা, এই প্ৰচেষ্টা খুব ভাল লগা, সুন্দৰ। সমাজখন যেন পৰিৱৰ্তন হ'ব লাগে, আগবাঢ়িব লাগে, নৈতিকতা, আদৰ্শ, সৎ, চৰিত্ৰবান হোৱাৰ যি সপোন আমাৰ মাজৰ পৰা হেৰাই গৈছে, এই বিদ্যালয়খনে যেন তালৈকে আমাক ঘূৰাই লৈ যাব পাৰিব, এয়া আশা কৰিব পাৰিছোঁ। আৰু আপোনালোকক মই এটা কথা ডাঠি ক'ব বিচাৰোঁ, তেওঁলোকে যি দুটা ডেমো ইয়াতে দেখালে, প্ৰথম জুম্মা নামাজৰ খুব ভাল লাগিছে, খুব এপ্ৰিচিয়েটিভ। আৰু মই ভাবোঁ ল'ৰা ছোৱালীৰ যিটো বয়স, এই বয়সটো হেবিট ফৰ্মেশ্যনৰ বয়স, অভ্যাস গঠনৰ বয়স। এই বয়সত যদি আমি এনেকৈ তেওঁলোকক নাৰ্চাৰ কৰিব পাৰোঁ, তুলি তালি ডাঙৰ দীঘল কৰিব পাৰোঁ, একদিন হয়তো যিটো নাটক দেখালে যে বৃদ্ধ আশ্ৰমত কোনো পিতৃ মাতৃয়ে বৃদ্ধ আশ্ৰমত যাব লগা নহ'ব, কোনো পিতৃ মাতৃয়ে বৃদ্ধাশ্ৰমত যাব লগা নহ'ব যদি আমি নৈতিকতা, আদৰ্শ আৰু ৰিলিজিয়াছ যি মাইট আছে, ধৰ্মীয় যিখিনি জ্ঞান যদি আমি ল'ৰা ছোৱালীক দিব পাৰোঁ, তেতিয়াহ'লে কিন্তু কোনো পিতৃ মাতৃয়ে বৃদ্ধাশ্ৰম নাপায়, আনকি পৃথিৱীত জীয়াই থকা দিনকেইটাত কষ্ট অনুভৱ নকৰে। মই আশা কৰোঁ প্ৰতিজন পিতৃ মাতৃয়ে সৌভাগ্যৱান হওক, তেখেতসকলে নিজৰ সন্তানক ভালকৈ আদৰ্শৰে শিক্ষা দি গঢ়ি তোলক আৰু সমাজখনক আগবঢ়াই লৈ যাওক। এয়াই আমাৰ সমাজত বৰ্তমান অভাৱ। ডক্টৰ, ইঞ্জিনিয়াৰ, চিকিৎসক, বেৰিষ্টাৰ বহুত হৈছে। সৌ সিদিনালৈকে নলবাৰীত এটা ঘটনা 1 বছৰমান আগতে আজিও মূৰত ঘূৰি থাকে। ল'ৰা ছোৱালী উচ্চ শিক্ষিত কৰিছে, তেওঁলোক আছেগৈ আমেৰিকাত, ক'ৰবাত বাহিৰত আছে, ভাল চাকৰি কৰিছে, মা দেউতা ঘৰৰ মাজত মৰি গেলি পচি অৱস্থা নাইকিয়া হৈ আছে, ওচৰৰ মানুহে গৈ জকা কেইডালহে ওলাই আনিছে। এই যে আদৰ্শ আমাৰ মাজত যদি থাকে, মই ভাবোঁ, আৰু এইটো হজৰত মহম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ ষ্ট্ৰিক্ট ইনষ্ট্ৰাকশ্যন আছিলে সাহাবীসকললৈ যে মানুহক সৎ চৰিত্ৰ, আদৰ্শ, নম্ৰতা, ভদ্ৰতাটো শিকাবই লাগিব।
ইছলামৰ যি বুনিয়াদী জ্ঞান থকাৰ উপৰিও আমাৰ যদি নম্ৰ ভদ্ৰ চৰিত্ৰৱান আদৰ্শৱান আমি নহওঁ তেতিয়াহ'লে আমাৰ মাজৰ আমাৰ যি বৰ্তমান দিনৰ যি অৱস্থা সেই অৱস্থাৰ কিন্তু আমাৰ পৰিৱৰ্তন নহয়। পৰিৱৰ্তন প্ৰথমতে আমাৰ নিজৰ ফালৰ পৰাই আৰম্ভ কৰিব লাগিব। ইয়াত পঢ়া ল'ৰা ছোৱালীখিনি যদি ভৱিষ্যত তেওঁলোকে যদি এনেকেই গঢ়ি তোলা যায়, এদিন তেওঁলোকে সমাজত বাৰ্তা হৈ বিভিন্ন ঠাইত দিব পাৰিব, দেখুৱাব পাৰিব আদৰ্শসকল। আই মাতৃসকল আপোনালোক আছে, ল'ৰা ছোৱালীৰ প্ৰথম মাতৃ শিক্ষক কিন্তু মা, ইতিমধ্যে শব্দটো কৈছে নাটকটোৰ শেষৰ ফালে। চ' মা সদায় মা, মাৰ তুলনা কাৰো নহয়। মা যদি ঠিক হয়, মায়ে যদি দেউতাৰ লগত ভাল ব্যৱহাৰ কৰে, ল'ৰা ছোৱালীয়ে শিকিব যে মায়ে দেউতাৰ লগত ভাল ব্যৱহাৰ কৰিছে, মায়ে দাদীৰ লগত ভাল ব্যৱহাৰ কৰিছে, মায়ে আইতাৰ লগত ভাল ব্যৱহাৰ কৰিছে, নিশ্চয় ল'ৰা ছোৱালীয়েও সেই ভাল ব্যৱহাৰ শিকিব। তো আপোনালোকৰ ওপৰত কিন্তু প্ৰথমটো দায়িত্ব, এটা পৰিয়ালৰ চাবি কাটি গোটেইখিনি হাতত থাকে এজন মাতৃৰ। আপোনালোক মাতৃসকল যদি ল'ৰা ছোৱালীক সেই মেছেজটো দিয়া আৰম্ভ কৰে, নিশ্চয় নিশ্চয় ল'ৰা ছোৱালীয়ে সেইটো শিকিব। মনত ৰাখিব, আমাৰ সমাজত এটা প্ৰচলিত প্ৰথা আছে, বোৱাৰীসকল শাহুৰ লগত কিন্তু ভাল সম্পৰ্ক নাথাকে। যেতিয়া বোৱাৰী হৈ থাকে শাহুৰ লগত ভাল সম্পৰ্ক নাথাকে, আকৌ যেতিয়া বোৱাৰীয়ে শাহু হয় তেওঁৰ বোৱাৰীৰ লগত তেওঁৰ ভাল সম্পৰ্ক নাথাকে। চ' এই প্ৰব্লেমটোৰ কাৰণ সেইটোৱে, এই যি মেছেজটো দি থৈ গ'ল। চ' আপোনালোকে সকলোকে এই কথাটো মই অনুৰোধ জনাইছোঁ, এই মেছেজটো ল'ব। নতুন শিক্ষানীতি আহিছে, নতুন শিক্ষানীতিত দয়া, মমতা, সততা, সহানুভূতিৰ কথা কোৱা হৈছে। 570 খ্ৰীষ্টাব্দত হজৰত মহম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ জন্মৰ পিছৰ পৰাই যি পৃথিৱীত ইছলাম ধৰ্মৰ পৃথিৱীত সৰ্বশ্ৰেষ্ঠ আৰু সকলোতকৈ শেষত অহা ধৰ্মটো ইছলাম ধৰ্ম। তাৰপিছত আৰু কিছুমান আদৰ্শ আহিছে যদি সেইখিনি ধৰ্ম হিচাপে অহা নাই। ইছলাম ধৰ্মৰ যি মেইন এছেঞ্চ, যিটো সাৰাংশ, এই সাৰাংশ কিন্তু আমাৰ জনাৰ খুব দৰকাৰ আছে। আৰু সাৰাংশ নজনাৰ কাৰণে আমাৰ যুৱ সমাজ বিশৃংখলিত হৈ গৈছে, আমাৰ সমাজ বিপথে পৰিচালিত হৈছে, আমি লাঞ্ছিত বঞ্চিত হৈছোঁ। মনত ৰাখিব, কোৰাণ যে নাজিল হৈছিলে হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ ওপৰত, প্ৰথমটো শব্দ আহিছিলে ইকৰা, যাক কোৱা হৈছিল পঢ়া, জ্ঞান অৰ্জন কৰা। চ' আমি যদি জ্ঞান অৰ্জন নকৰোঁ, জ্ঞান বুলি ক'লে মাত্ৰ সাধাৰণভাৱে যিখিনি জ্ঞান সেইখিনি জ্ঞান নহয়। জ্ঞান বুলি ক'লে ইছলাম হৈছে ৱে অফ লাইফ, ইছলাম ইজ ৱে অফ লাইফ। ৰাতিপুৱাৰ পৰা গধূলিলৈকে, গধূলিৰ পৰা আকৌ ৰাতিপুৱালৈকে গোটেই দৈনন্দিন জীৱনৰ আমাৰ যি চাল চলন, আচাৰ ব্যৱহাৰ, পিন্ধন উৰণ, গোটেইখিনি ইছলামৰ ভিতৰত পৰে। আৰু এইখিনি যদি আমি ভালকৈ নিশিকাওঁ তেতিয়া আমাৰ সমাজখন কেতিয়াও আগবাঢ়ি নাযায়। নতুন শিক্ষানীতিত এটা কথা স্পষ্টভাৱে কোৱা হৈছে যে ল'ৰা ছোৱালীক সকলো ধৰণৰ শিক্ষা দিয়া হ'ব, কিন্তু তাত এটা কথা কোৱা হৈছে যে আমাৰ যি প্ৰকৃত জ্ঞান বা ধৰ্মীয় জ্ঞান তাৰ পৰা যাতে বিচলিত নহয়। নলেজ অফ ইণ্ডিয়া বুলি কৈছিল, নলেজ অফ ইণ্ডিয়া বুলি কৈছে। চ' নলেজ অফ ইণ্ডিয়া বুলি ক'লে আমাৰ ডাইভাৰ্চিটি মাজত ইউনিটি যিটো আছে সেই কথাখিনি আমি শিকাব লাগিব, আৰু ল'ৰা ছোৱালীক আমি সম্যকভাৱে আগবঢ়াই লৈ যাব লাগিব। ইয়াতে এটা কথা আমি সকলোৱে জনাৰ দৰকাৰ, আমাৰ দুনিয়া আৰু আখেৰাত দুটা কথাই আমাৰ কোৱা হয়। কেতিয়াবা আমি অলপ বিচলিত হৈ যাওঁ যে আখেৰাতৰ চিন্তা কৰিব লাগে। তো মোৰ এটা বোধেৰে মোৰ অনুভৱ হৈছে যে আমি যদি দুনিয়াত ভালকৈ যদি কামবিলাক নকৰোঁ, দুনিয়া যদি আমি সঠিকমতে পৰিচালনা নকৰোঁ, আমাৰ আখেৰাত কেতিয়াও ভাল নহয়। আমি দুনিয়াত কামবিলাক ভালকৈ কৰিব লাগিব, দুনিয়াত ভাল কাম কৰিব লাগিব, দেখাব লাগিব, সৎ চৰিত্ৰৱান হ'ব লাগিব, আদৰ্শৱান হ'ব লাগিব, তেতিয়াহ'লেহে আমাৰ আখেৰাত ভাল হ'ব। চ' এই যি মৰ্তুলৈ বিদ্যালয়খনে এটা যি মেছেজ দিব বিচাৰিছে আপোনালোকৰ মাজত, বা যি ধৰণে শিক্ষা দান কৰি আছে, মই ভাবোঁ আমাৰ ল'ৰা ছোৱালীয়ে ভৱিষ্যত আগবাঢ়ি যাব। ইয়াৰ লগে বিজ্ঞান আৰু প্ৰযুক্তিৰ যি নতুন আৱিষ্কাৰ, টেকন'লজিৰ যি আৱিষ্কাৰ, ইয়াৰ লগত আমি ফেৰ মিলাই আগবাঢ়ি যাব লাগিব। বিজ্ঞানৰ শিক্ষা ল'ৰা ছোৱালীক দিব লাগিব।
আমাৰ মাজত কেতিয়াবা গাঁও অঞ্চলবিলাকত বা কিছুমান মানুহৰ মাজত এটা ভ্ৰম ধাৰণা এটা সোমাই থাকে যে বিজ্ঞানটো বেলেগ, ইছলামতকৈ বেলেগ হয় নেকি। পৃথিৱীৰ যিকোনো ৰিচাৰ্চ, যিকোনো ধৰণৰ চিন্তাধাৰা কোৰাণৰ লগত মিল আছে। আজি মহাত্মা গান্ধীৰ অহিংসা নীতিৰ কথা কওঁ আমি, অহিংসা নীতিৰ ধাৰণাটোৱে কোৰাণৰ লগত মিল আছে। আজি গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ কথা কওঁ আমি, কোৰাণৰ লগত মিল আছে। প্ৰতিটো বস্তুৰে সামঞ্জস্য আছে, তাৰ পৰা লৈয়ে আমাৰ দেশখন চলাই থকা হৈছে। এবাৰ আপোনালোকে জানে দিল্লীৰ চিফ মিনিষ্টাৰ অৰবিন্দ কেজৰিৱালে এটা ভাষণত তেখেতে কৈ পেলাইছিলে যে হজৰত উমৰ ৰাদিয়াল্লাহু তাআলাৰ যি শাসন ব্যৱস্থা আছিল সেই শাসন ব্যৱস্থাক তেওঁ পচন্দ কৰে। চ' এইবিলাক হ'ল ইছলামৰ মেছেজ, আৰু এই মেছেজটো আমি ল'ৰা ছোৱালীৰ মাজেৰে লৈ যাব লাগিব। আমাৰ এইখন ভাৰতবৰ্ষ বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মৰে ভৰপূৰ হৈ আছে। আৰু আজিৰ দিনত আপোনালোকে হয়তো শুনি আচৰিত হ'ব, বহু মানুহ আছে যিখিনি নেকি নাস্তিকতাক ফ'ল' কৰি আছে। নাস্তিকতা আমাৰ মাজৰ পৰাই বহুত ল'ৰা ছোৱালী সোমাই গৈছে যিসকলে ধৰ্মক কোনো বিশ্বাস নকৰে। এইটোৰ কাৰণ হ'ল এই যে অভ্যাস গঠনৰ যিটো বয়স, হেবিট ফৰ্মেশ্যনৰ বয়সত তেওঁলোকক গুৰুত্ব দিয়া হোৱা নাছিলে। তো এই অনুষ্ঠানটোৱে যিটো হেবিট ফৰ্মেশ্যনৰ ওপৰত গুৰুত্ব দিছে, মই ভাবোঁ ইয়াত পৰা ল'ৰা ছোৱালীসকলে তেওঁলোকে দুয়োফালে আগবাঢ়ি যাব। তেওঁলোকে যাই ভৱিষ্যতে যদি ডক্টৰ হয়, এজন ভাল ডক্টৰ হ'ব, এজন ইঞ্জিনিয়াৰ হ'লে ভাল ইঞ্জিনিয়াৰ হ'ব। যিহেতু ইয়াত হিপছ আছে, তেওঁলোকে কোৰাণ মুখস্থ কৰিব, তেওঁলোকৰ ব্ৰেইনৰ কোনো প্ৰব্লেম নহয়। আৰু কোৰাণ পঢ়ি বা হাফিজিয়া পাছ কৰাৰ পিছত যিখিনি ল'ৰা ছোৱালীয়ে জেনেৰেল ছায়েন্স ষ্ট্ৰীম বা বিভিন্ন ষ্ট্ৰীমত পঢ়ে, তেওঁলোকৰ ব্ৰেইন বহুত চোকা থাকে, তেওঁলোকে চিন্তা শক্তি বহুত প্ৰখৰ হয়, তেওঁলোকে বহুত ভালকৈ আগবাঢ়ি যাব পাৰে। মই ভাবোঁ এই ব্যৱস্থাটো খুব ভাল ধৰণে আমাৰ ল'ৰা ছোৱালীক আগবঢ়াই লৈ যাব। আৰু আমাৰ সমাজৰ পৰা আদৰ্শৱান চৰিত্ৰৱান ডক্টৰ, ইঞ্জিনিয়াৰ, বেৰিষ্টাৰ ওলাই আহিব, যিসকলে আমাৰ সমাজক নেতৃত্ব দিব পাৰিব। মই সৰু এটা ঘটনা ক'ব বিচাৰোঁ। আপোনালোকে যিহেতু ল'ৰা ছোৱালীৰ পিতৃ মাতৃ, আপোনালোকৰে সপোন আছে ধৰ্মীয় শিক্ষাৰ লগতে সাধাৰণ শিক্ষা আমি কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ। কোৰাণৰ যিখিনি ডাইৰেকশ্যন আমি যদি মানি চলোঁ, আমাৰ ক'তো ব্যতিক্ৰম নহয়। আমি সোনকালে শুব লাগে, সোনকালে উঠিব লাগে, এইটো এটা কোৰাণৰ ডাইৰেকশ্যন। হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামে তেওঁৰ সাহাবীসকলক দিছিল আৰু পৰ্যায়ক্ৰমে এইটো আহি গৈছে। চ' এই ডাইৰেকশ্যনটো কেনেকৈ বিজ্ঞানৰ লগত মিল আছে, মই এটা কথা কৈয়ে মই সামৰিম, যিহেতু মোক সময়ো বহুত কম দিছে। কথাটো হ'ল আমি সদায় সোনকালে কিয় শুব লাগে। আমাৰ ব্ৰেইন আছে, মানুহৰ ব্ৰেইন। আমি যেনেকৈ মোবাইল ডিলিট কৰোঁ, ৰিফ্ৰেছ কৰোঁ, মানুহৰ ব্ৰেইন ৰিফ্ৰেছমেণ্ট হ'ব লাগে, ৰিফ্ৰেছ হ'ব লাগে। কাৰণ আমাৰ এটা ছিষ্টেমত চলি আছে। মানুহৰ যদি মগজুৱে কাম নকৰা হয়, পাগল হৈ যাব, লগে লগে পাগলা ফাটেকত লৈ যাব, মেণ্টেল হস্পিটেলৰ ট্ৰিটমেণ্টৰ কাৰণে লৈ যাব। চ' আমাৰ ছিষ্টেম, আমাৰ ব্ৰেইন ৰিফ্ৰেছ হ'ব লাগে। ৰিফ্ৰেছ হ'বলৈ হ'লে চাফিচিয়েণ্ট টোপনি হ'ব লাগিব। যিটো টোপনি আহে সন্ধিয়া বা ৰাতি ভাত খোৱাৰ পিছতে ভাত ঘুমটি এটা আহে, সেই ঘুমটিত যদি আপুনি টোপনি যায় 4টা বজালৈকে, আপুনি ফজৰৰ আগে আগে যদি আপুনি ফজৰলৈকে যদি আপুনি টোপনিত যায়, আপোনাৰ ব্ৰেইন ফ্ৰেছ হৈ যাব, পিছদিনাৰ কাৰণে ব্ৰেইন সুস্থ হৈ যাব। সৰু ল'ৰা ছোৱালী জন্মৰ পিছত চাবচোন খুব টোপনি দিয়ে, তেওঁলোকে 2 ঘণ্টা পিছে পিছে টোপনি যায়। ইয়াৰ কাৰণ হ'ল সৰু ল'ৰা ছোৱালীৰ মগজু ইমান চাফ থাকে, ইমান ক্লিন থাকে, পৰিষ্কাৰ থাকে, তেওঁলোকৰ ৰিফ্ৰেছমেণ্ট বাৰে বাৰে দৰকাৰ হয়, ৰিফ্ৰেছমেণ্ট বাৰে বাৰে দৰকাৰ হয়। তো কোৰাণৰ সেই ডাইৰেকশ্যনখিনি আমি মানিব লাগিব, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰো দৰকাৰ। দিনটো স্কুল আহিলে, ষ্টাডি কৰিলে, ৰাতি গৈ সোনকালে ৰাতি গৈ পঢ়া শুনা কৰি খাই বৈ সোনকালে শুব লাগে আৰু ৰাতিপুৱা উঠি নামাজ পঢ়িব লাগে। এতিয়া নামাজটো কিয় পঢ়িব লাগে? আপোনালোকে হয়তো মোক প্ৰশ্ন কৰিব পাৰে যে আপোনাৰ ইছলামিক লেফাজে নাই। এইটো প্ৰশ্ন হয়তো মই কোৱাৰ কাৰণে কিছুমানৰ মনত উদয় হ'ব পাৰে, এইটো নাভাবিব, কাৰণ আমাৰো সৰুতে এই ফৰ্মেশ্যনটো দিয়া নাছিলে। আমি মক্তব কৰিছিলোঁ, এনেকৈ আদৰ্শ যিটো হ'ব লাগে এইখিনি আমাৰ মাজত নাছিল, যাৰ কাৰণে আমি ইয়াত বহি বহি নষ্টালজিক হৈ গৈছোঁ। তো যি নহওক, সোনকালে যেতিয়া উঠিব, সোনকালে পৃথিৱীখন কি থাকে
এই বায়ুমণ্ডল যি আছে নিট আৰু ক্লিন হৈ থাকে। চ' নিট আৰু ক্লিন হৈ যদি থাকে তাতে পৃথিৱীৰ যি ৱেভ আছে, যি আপোনাৰ হুলস্থুল কম থাকে, ল'ৰা ছোৱালী টোপনিৰ পৰা উঠিব, ব্ৰেইন ফ্ৰেছ থাকিব, খুব ভালকৈ পঢ়িব পাৰিব আৰু ৰাতিপুৱাৰ সময়টো যিমান পঢ়িব সিমান মনত থাকিব। কাৰণ হাই উৰুবিৰ মাজত গোটেই দিনটো হুলস্থুল কৰি গৈ ৰাতি যদি পঢ়িব বহে তেওঁৰ ব্ৰেইনে 100% কাম নকৰে। যিখিনি ষ্টাডি বেছিকৈ কৰে বা যিখিনি ছাত্ৰ ছাত্ৰী বহুত আগবাঢ়ি যায় তেওঁলোকৰ ষ্টাডি টাইমটো হয় মানে ৰাতিৰ দ্বিতীয় অৰ্ধত। প্ৰথম অৰ্ধত তেওঁলোকে টোপনি দিব, ৰাতিৰ দ্বিতীয় অৰ্ধত বেছিকৈ মানে ষ্টাডি কৰিব। 3টা বজাত উঠিলে, কোনোবাই দুপমুকালিৰ সময়ত উঠিলে, উঠি ষ্টাডি কৰিলে, কৰাৰ পিছত তেওঁলোকে আগবাঢ়ি যাব পাৰিব, তেওঁলোকৰ পঢ়া শুনা মনত থাকিব। আৰু যিটো ইছলামতো কোৱা হৈছে যে এশাৰ নমাজৰ পিছত খাই বৈ তাৰপিছত শুব লাগে। তো এইখিনি কথা এনেকুৱা ধৰণৰ বিভিন্ন ডাইৰেকশ্যনবিলাক আছে যিবিলাক আমি মানি চলিব লাগে। লগতে ল'ৰা ছোৱালী কৃতকাৰ্যতা হ'বলৈ তেওঁলোকৰ মাজত একাগ্ৰতা আৰু ধনাত্মক দৃষ্টিভংগী থাকিব লাগিব। আমাৰ মাতৃসকল আছে, কিছু পিতৃসকল আছে, আপোনালোকে এটা বস্তুৰ ওপৰত গুৰুত্ব কমাই দিব যে ইয়াতে পাৰফৰ্মেঞ্চ ভাল কৰিছে বাট নম্বৰ অলপ কম পাইছে, পৰীক্ষা দিছে, এইটো কাৰণে আপোনালোকে ল'ৰা ছোৱালীক গালি গালাজ নকৰিব। আপোনালোকে উৎসাহ দিব ল'ৰা ছোৱালীক। যদি নম্বৰ কম পাইছে ক'ব যে নাই বাবা তুমি অহা পৰীক্ষাত বেছি ভালকৈ পাবা। কাৰণ নম্বৰৰ কাৰণে আপোনালোকে হাহাকাৰ নকৰিব। ইমান চেঞ্জ হৈছে, এতিয়া আৰু কোনো মাৰ্কশ্বিটে মেট্ৰিক পাছ কৰাৰ পিছত, হায়াৰ ছেকেণ্ডেৰী বা ডিগ্ৰী পাছ কৰাৰ পিছত মাৰ্কশ্বিটে ল'ৰা ছোৱালীক আগবঢ়াই লৈ নাযায়। ল'ৰা ছোৱালী কিমান জ্ঞান আহৰণ কৰিছে, কিমান শিকিছে, সেইটোহে আগবঢ়াই লৈ যাব পাৰিব। ইয়াতে এটা সাধাৰণ কথা ক'ব পাৰোঁ, টমাছ আলভা এডিসন, ইয়াতে বোধহয় বাল্ব লগাইছে, ইলেক্ট্ৰিক বাল্ব, বৈদ্যুতিক বাল্ব আৱিষ্কাৰ কৰিছিলে যিগৰাকী ব্যক্তি, টমাছ আলভা এডিসন। টমাছ আলভা এডিসনৰ সেই বৈদ্যুতিক বাল্ব আৱিষ্কাৰ কৰাৰ ঘটনাটো যদি আপোনালোকে চায়, যেতিয়া তেওঁ সৰুতে বিদ্যালয়ত পঢ়ি আছিল, তেওঁ মালৈকে এটা চিঠি পঠাই দিছিল, মাক লৈ। তেওঁ চিঠিটো চোৱা নাছিলে, মায়ে পঢ়ি চাই চিঠিটো থৈ দিছিল। থৈ দিয়াৰ পিছত টমাছ আলভা এডিসন তেতিয়া সৰু আছিল আৰু সুধিছিল যে মা কিহৰ চিঠি পঠাইছে? কৈছে নাই, তোমাক পঢ়াব পৰা শিক্ষক সেই বিদ্যালয়ত নাই, তুমি ইমান স্মাৰ্ট, তুমি ইমান বুদ্ধিয়ক, তুমি ইমান জানা, তোমাক পঢ়াবলৈ তাত শিক্ষক নাই। চ' সেই টমাছ আলভা এডিসন এদিন গৈ বৈদ্যুতিক বাল্ব আৱিষ্কাৰ কৰিলে আৰু গোটেই বিশ্বত তেওঁ চিনাকি হ'ল। তেওঁৰ মাৰ মৃত্যুৰ পিছত যেতিয়া সেই গডৰেজটো চাফা কৰিবলৈ গৈছিলে, চেল্ফটো সেই চিঠিটো পাইছিল আৰু খুলি চাইছিল। তাতে লিখা আছিল যে আপোনাৰ ল'ৰা আটাইতকৈ বুদ্ধু, আটাইতকৈ কম জানা, পঢ়িব নোৱাৰা, তাক পঢ়ুৱা শিক্ষক ইয়াত নাই। চিঠিটো দিছিল কি আৰু মায়ে কৈছিল কি? চ' এইখিনি কথা আপোনালোকে মনত ৰাখিব। আৰু লগতে ইয়াতে বহুখিনি ল'ৰা ছোৱালী অলপ বুজিব পৰা হৈছে। তোমালোকক উদ্দেশ্য কৰি এটা কথা কৈছোঁ, এদিন ছক্ৰেটিছে এটা মিটিঙত গৈ ভাষণ দি আছিল। ছক্ৰেটিছৰ নামটো হয়তো পৰৱৰ্তী সময়ত পাবা তোমালোকে। ভাষণ দি থাকোঁতে এজন ল'ৰাই প্ৰশ্ন সুধিছিল যে ছাৰ, মই জীৱনত কেনেকৈ ছাকচেছ হ'ব পাৰোঁ বা আগবাঢ়ি যাব পাৰোঁ? তেওঁ কৈছে, আজিৰ পিছত কাইলৈ আবেলি মোক অমুকটো নদীৰ পাৰত গৈ লগ কৰিবা। চ' ছক্ৰেটিছে যোৱাৰ আগতে ল'ৰাজন তাতে গৈ বহি আছে যে এজন স্কলাৰ, এজন অভিজ্ঞ ব্যক্তি, তেওঁৰ পৰা আমি কিবা শিকিম। তো ল'ৰাজন বহি আছে, সময়মতে ছক্ৰেটিছ তাতে গৈ পাইছিল। ছক্ৰেটিছে গৈ ল'ৰাজনক একো মাত বল নকৰাকৈ থিয় হ'ব দিছিল। ছক্ৰেটিছে কৈছিল তুমি থিয় হোৱা আৰু মোৰ লগত বলা, খোজকাঢ়ি যাওঁ। ছক্ৰেটিছে ল'ৰাজনৰ কান্ধত হাত থৈ নদীৰ মাজেৰে খোজকঢ়া আৰম্ভ কৰিছিল। খোজকাঢ়ি গৈ যেতিয়া অলপ পানী বেছি পাইছিল, কান্ধৰ পৰা হাতটো নমাই থাপ মাৰি চুলিত ধৰি লৈ পানীত হেঁচি ধৰিছিল। হেঁচি ধৰাৰ মানে ল'ৰাজনেতো ভবা নাছিলে, কিবা নহয় কিমান ক'ব, ইমান ডাঙৰ স্কলাৰ এজনৰ তাত আহিছোঁ মই, কেনেকৈ ছাকচেছ হ'ব পাৰি জানিবলৈ। হেঁচি ধৰাৰ পিছত ল'ৰাজনে চেষ্টা কৰিছে ওপৰ ফালে, তেওঁ তলফালে হেঁচি ধৰিছে। এটা সময়ত ছক্ৰেটিছে অনুভৱ কৰিলে যে এতিয়া এৰি নিদিলে তেওঁৰ উশাহ নিশাহ বন্ধ হ'ব, তেতিয়া এৰি দিছিল।
এৰি দিয়াৰ পিছত কৈছে যে এইটো কি কথা ছাৰ, মোক মাৰি পেলাবলৈ আনিছে নেকি? কয় নহয়, ইয়াৰ পৰা তোমাক এটা বস্তু দেখাবলৈ আনিছোঁ। চ' ল'ৰাজনক পাৰত আহি কৈছিল যে তোমাক যেতিয়া মই হেঁচি ধৰিছিলোঁ তেতিয়া তুমি কি বিচাৰিছিলা? কয় মই বিচাৰিছিলোঁ যে মোৰ অক্সিজেন লাগে, মোৰ উশাহ নিশাহ বন্ধ হৈছে, অক্সিজেন লাগে আৰু মই পানীৰ ওপৰত আহিব লাগে। আৰু তাৰ কাৰণে কি কৰিছা? যে মোৰ শৰীৰত যিমান শক্তি আছিলে গোটেই শক্তি দি চেষ্টা কৰিছোঁ ওপৰৰ ফালে গুচি আহিবলৈ। কয় হয় নেকি? হয়। সেইটোৱে তোমাক, এইটো কাৰণে তোমাক তাত লৈ গৈছোঁ, তুমি ছাকচেছ হ'বলৈ হ'লে তেনেকুৱা ধৰণৰ শক্তি প্ৰয়োগ কৰিব লাগিব যি শক্তি তুমি প্ৰয়োগ কৰিছা তোমাৰ জীৱন বচাবলৈ। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকলো আছে, আমাৰ অভিভাৱক অভিভাৱিকা সকলো আছে, আপোনালোকলৈ বিনম্ৰ আহ্বান, আপোনালোকৰ ল'ৰা ছোৱালীক সেই ধৰণে গঢ়ি তুলিবলৈ চেষ্টা কৰক। যেতিয়া নিজে কৃতকাৰ্য হ'ব, সমাজখন আগবঢ়াই লৈ যাব, দেশখনক নেতৃত্ব দিব। ইউনিটি ইন ডাইভাৰ্চিটি যিটো নলেজ, এই নলেজটো আমাৰ মাজত বিস্তৃত হ'ব বুলি আশা ৰাখিছোঁ। ধন্যবাদ জনাইছোঁ। এই অনুষ্ঠানটোত মাতি আনি দুই এষাৰ ক'ব দিয়াৰ বাবে সকলোলৈ ধন্যবাদ জনাইছোঁ। ইয়াতে যদি কিবা ভুল ভ্ৰান্তি হৈছে আপোনালোকে ক্ষমা কৰিব। এণ্ড আই উড লাইক টু ৰিকুৱেষ্ট প্ৰিন্সিপাল ছাৰ, প্লিজ কাম টু দ্য ডাইচ। এজ এ টিচাৰ এডুকেটৰ, মই আচলতে শিক্ষকসকলৰ লগত সকলো সময়তে থাকোঁ, সকলো সময়তে